Hello everyone, welcome to my YouTube channel Rajeshree's Collection. My Rajeshri, my YouTube channel Rajeshree's Collection পাজি বহুত দিনৰ পিছত আকৌ এটা ভিডিও কৰিলো আপোনালোকৰ ওচৰত সো যোনে যোনে ফাৰ্স্ট চাইছে মোৰ YouTube channel আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব পাৰিলে শেয়াৰো কৰি দিব আৰু আজি মই আপোনালোকৰ ওচৰত একদম নতুন নতুন ষ্টনৰ কালেকশনছ লৈ আহিছো জাস্ট আহি পাইছে এইবোৰ আপোনালোকৰ নেদেখাকে ভালো নালাগে আৰু বহুত দিন হৈ গল মই আজিকালি ভিডিওছবোৰ নিদিয়া হৈ গলো সো একান আপোনালোক ভিউৱাৰ্সও কমি গৈছে লাহে লাহে সো আপোনালোকে এতিয়া পৰা ৰেগুলাৰ ভিডিওছ পাব ডেইলি এদিনকে আপোনালোকে পাব কালেকশনছ লৈ লৈ আহিম আৰু যোনে যোনে ফাৰ্স্ট চাইছে তেওঁলোকক এটা কথা মই হদাই কৈ দিও মোৰ যেটো YouTube চেনেল হয় হেতু অনলি সিলভাৰ বেস পিওর গোল্ড পলিশ আৰু যেটো ৰন্থলি মেড আমি পিওর কেঁচা সোণৰ গহনাহে আপোনালোকে ইয়াত পোৱা যাব তাৰ বাহিৰে কিন্তু বেলেগ মেটেৰিয়েলৰ গহনা আপোনালোকে ইয়াতে পোৱা নাযাব যদি আপোনালোকে বিচাৰে যে ৰূপৰ সোণৰ বস্তু আমি শপিং কৰিম দেন আপোনালোকে মোস্ট ওয়েলকাম টু Rajeshree's Collection আৰু মোৰ দুখনকে যেটো শোৰুম আছে আপোনালোকে যদি নিজেও চাই পছন্দ কৰিব বিচাৰে আপোনালোক যদি শিৱসাগৰ বাখী হয় বা আপোনালোক যোৱাটো বাখী হয় দেন আপোনালোকৰ কাৰণে এটা ধুনিয়া শোৰুম আছে যত আপোনালোকে নিজ পছন্দৰ বস্তু আপোনালোকে নিব পাৰে ফৰ এক্সাম্পল আপোনালোকক কৈ দিছো প্ৰথমখন শোৰুম হৈছে মই যোৰহাট মৰিয়নিত আৰু দ্বিতীয়খন হৈছে আপোনাৰ শিৱসাগৰত সো আপোনালোকে যাব নিজে পছন্দ কৰি নিজে হাতেৰে লৈ পিনি চাই আপোনালোকে চইচ কৰি লৈ আহিব পাৰে আৰু যোনে যোনে নোৱাৰে ধৰক তেওঁলোকৰ অলপ দূৰ হৈ যায় সো তেওঁলোকে অনলাইন আপোনালোকে যেনেকুৱা ধৰণৰ জুৱেলাৰী দিয়ে তেনেকুৱা ধৰণৰ জুৱেলাৰী আপোনালোকে যদি মোৰ ওচৰত এভেইলেবল আছে পাই যাব আৰু অৰ্ডাৰ দিলে আপোনালোকে আমি বনাই দিও উইদিন এটা পিৰিয়ডত ৰিয়েল ষ্টনটো বনোৱা যায় আৰু অৰিজিনাল হুনটো বনাই দিয়া হয় আৰু যদি আপোনালোকক লাগে দেন আপোনালোকে মোক WhatsApp নম্বৰটো সেভ কৰি থব ৰেগুলাৰ ষ্টেটাস আপোনালোকে চাব পাব ডিসকাউন্ট থাকে কেতিয়াবা অফাৰ থাকি যায় সো আপোনালোকে সেভ কৰি থব আৰু হাই বুলি দিব তেতিয়া আপোনালোকক মোৰ নম্বৰটো সেভ কৰি দিম মই আৰু তাৰ পাছত ৰেগুলাৰ ষ্টেটাসত চাবলৈ পাব সো বেছি দেৰি নকৰো ষ্টাৰ্ট কৰি দিছো ষ্টনৰ কালেকশনছ দেখাম পিওর সিলভাৰ বেস গোল্ড পলিশৰ একদম ৰিজনেবল প্ৰাইসত আপোনালোকে ল'ব পাৰিব আৰু জানে দিৱালী অফাৰ চলি আছে আৰু বিয়া সিজন আহি গৈছে হেভি এক্সপেন্সিভ জুৱেলাৰী একদম ৰিজনেবল প্ৰাইসত Rajeshree's Collection আপোনালোকে ল'ব পাৰিব সো লেটস স্টাৰ্ট আৰু ষ্টাৰ্টিংতে মোৰ খুব ভাল লগা এটা সেট দুটা সেট আছিল একচুয়ালি আপোনালোকে মোৰ ফেসবুক পেজটো ফলো কৰি থব Rajeshree's Collection তাত মই অলপ আগত মানে ৰিলস দিছিলো তাত অলমোস্ট বহুতখিনি সেট বুকিং হৈ গল সো আপোনালোকে তাতো ফলো কৰিব নাপাহৰিব ইনষ্টাও আছে Rajeshree's Collection বুলি সো আৰম্ভণিতে খুব ধুনিয়া এটা ভাল লগা সেট আপোনালোকৰ ওচৰত দেখাইছো পিওর সিলভার বেস্টৰ এইটো সব কেনেকুৱা লাগিছে আপোনালোকে জনাব জাস্ট ওয়াও হয় নে বাৰু বিৰাট ধুনিয়া এটা কালেকশনছ মই আপোনালোকক এনেকৈ লগাই দেখাই যাতে আপোনালোকে গম পাক কেনেকুৱা লাগে ওপৰ পিনে পাত আছে ৰঙা আৰু তল পিনে আছে ডুগডুগি উলমি থকা খুবেই ধুনিয়া এটা হেভি ব্ৰাইডাল কালেকশনছ আৰু ইয়াৰ ইয়াৰিংছৰো খুব ধুনিয়া এনেকুৱা আহিব ইয়াৰিং সিম্পল ইয়াৰিংছত আহিব যেনেকৈ ডুগডুগি আছে তেনেকুৱা ইয়াৰিংছ আহিব আৰু ইয়াৰ নেক পিসটো যে বহুত বেছি ধুনিয়া এটা কাৰণে ধুনিয়া কাৰণ ওপৰত কমপ্লিট ৰঙা আৰু তল পিনে কমপ্লিট হোৱাইট এনেকুৱা লাগিব আপোনালোকক পিন্ধিলে সো যদি লাগে আপোনালোকে এটো বুকিং কৰি লক অকল এটা পিছে আছেগে পিওর সিলভার বেস আৰু মোৰ ইয়াত আপোনালোকে ইমান হেভি জুৱেলাৰী বহুত হেভি হয় এটো বাট ষ্টিল আপোনালোকে অনলি 4800 পাই যাব এটো সো যদি লাগে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব ওপৰত দিয়া নম্বৰটো ইনষ্টেন্ট পেমেন্ট কৰিব বুক হৈ যাব নেক্সট ডে ডিসপেচ হৈ যাব আৰু যদি আপুনি টুডে ইটসেলফ আজি ভিতৰতে আপোনালোকে বুকিং কৰে দিনৰ ভিতৰতে দেন দিনতে যাবগে যদি ৰাতি বুকিং কৰে দেন নেক্সট ডে ডিসপেচ হৈ যাব অল ওভাৰ ইন্ডিয়া যায় অসমত ফ্ৰী শিপিং হ'ব আসামত আৰু আউট অফ আসামলৈ আমাৰ শিপিং চাৰ্জ এক্সট্ৰা কেনেকুৱা লাগিছে জনাব ইনষ্টেন্ট বুক সো ফাৰ্স্ট সেটটো দেখালো নেক্সট আৰু এটা সেট দেখাইছো বিৰাট ধুনিয়া কালেকশনছ আহি পাইছে যিমানখিনি মই কভাৰ কৰিব পাৰো এটা ভিডিঅ'ত আপোনালোকক দেখাই যাম আপোনালোকে খালি চাই যাব স্কিপ নকৰাকে চাই যাব আৰু এইটো আপোনালোকে চাওক কেনেকুৱা লাগিছে জনাব সৰুটো সবেই দেখিছে বিৰাট ধুনিয়া ডাঙৰ সাইজৰ পাথৰ হয় গিটা কিন্তু আগতে আপোনালোকে বহুতে লৈছিলে সৰু থকা পাথৰ বাট এইটো কিন্তু ডাঙৰ সাইজৰ পাথৰ হয় জাস্ট ওয়াও ভাল লাগিছে আপোনালোকে জনাব খুবেই ধুনিয়া ওপৰ পিনে এনেকুৱা ৰেড এণ্ড হোৱাইট বিটছ আছে আৰু তল পিনে তলৰ পাথৰখিনি বহুত ডাঙৰ সাইজৰ হয় খুব ধুনিয়া হয় অকল এইটো পিনিলে আপোনাক ভাল লাগিব যিকোনো চাদৰ মেখেলা লগত পিনিলে বহুত ধুনিয়া লাগিব নট অনলি চাদৰ মেখেলা আপোনালোকে শাৰী বা ওয়েষ্টাৰ্ণ ড্ৰেছৰ লগতো এইবোৰ যাব কাৰণ ষ্টনৰ কালেকশনছ হয় এইটো আৰু ইয়াৰ ইয়াৰিংছ আহিব এনেকুৱা টাইপৰ এইবোৰ পাথৰ অকমান ডাঙৰ হয় কষ্টলি হয় সো এইকাৰণে আপোনালোকে এই সেটটো ল'ব পাৰিব 3200ত দামটো বেছি পাব পাৰে কাৰণ ষ্টনৰ সাইজ ডাঙৰ সৰু সাইজৰ পাই যাব যিবোৰ প্ৰাইস 2800 বা 26টো পাই যায় সো নেক্সট মই আৰু এটা সেটলৈ আহিছো খুবেই ধুনিয়া আৰু এইটো আপোনালোকে পাই যাব 2600 অনলি পিংক ষ্টন হয়
ওপৰ পিনে ৰেড তল পিনে পিংক ষ্টন খুব ধুনীয়া প্ৰিটি এটা ছেট বহুত মৰম লগা চিম্পল যোনে চিম্পল ছেটবোৰ পিন্ধি ভাল লাগে দেন আপোনালোকে ফটাফট বুকিং কৰিব পাৰে এয়া আৰু এটাই ভাল ইয়ে ইয়াৰিংযোৰ টপ নহয় হেংগিং হয় খুব ধুনীয়া একদম পিংক কালাৰ হয় এইটো কিন্তু ৰেড নহয় এইটো ৰুবি পিংক হয় এনেকুৱা আহিব খুব ধুনীয়া প্ৰাইজ ইজ অনলি 2600 চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব তাৰপাছত আৰু দুটা ছেটলৈ যাওঁ এতিয়া যিটো মই অলৰেডি দেখালোঁ আপোনাৰ 3200 এইটো টাই গ'ল চকু পাথৰ বুলি কওঁ একচুৱেলি আমি কাৰণ এই পাথৰটো অকণমান চকু টাইপ বুলি আমি কওঁ চ' এই আৰু দেখিবলৈও বিৰাটেই ধুনীয়া এটাৰ কাৰণে ভাল চাব পাৰে আপোনালোকে যেতিয়া আপোনালোকে এই ছেটটো পিন্ধি দিব আপোনালোকক নিজেই গম পাব লুকছটো কেনেকুৱা লাগিব বহুত বেছি ধুনীয়া আৰু এইটো আপোনালোকে পাই যাব অনলি 2800 2800 টকাত পাই যাব চ' যদি লাগে ইনষ্টেণ্ট বুক কৰিব আৰু ইয়াৰিংছো আছে লগত খুব ধুনীয়া ছেট আৰু ইয়াৰ লগত ইয়াৰিংছো চাব পাৰে ইমান টাইপত আহি যায় এয়া চ' প্ৰাইজ ইজ অনলি 2800 চ' যদি লাগে আকৌ এবাৰ ৰিপিট কৰিছোঁ ইনষ্টেণ্ট পে'মেণ্ট নেক্সট ডে ডিছপেচ আৰু নেক্সট আপোনালোকক আৰু দুটামান ছেট দেখাওঁ ধুনীয়া ধুনীয়া কালেকশ্যনছ বহুত আছে যিমানখিনি এটা ভিডিঅ'ই কভাৰ কৰোঁ সিমানখিনি মই দেখাম এটা আহিছোঁ বহুতেই হেভি ছেট ব্ৰাইডেল কালেকশ্যনছ হয় একচুৱেলি আপোনালোকে ভাবিব পাৰে দামটো বেছি হ'ব পাৰে বাট ৰূপৰ হয় যিহেতু জানে আৰু চিলভাৰ দাম বাট হ'লেও মোৰ ইয়াতে কিন্তু আপোনালোকে ট্ৰাই কৰি চাব পাৰে বেলেগত তাতকৈ কিন্তু আপোনালোকে বহুত কমত পাব আই ডোণ্ট থিংক চ' আজি সেইকাৰণে মোৰ শ্ব'ৰুমলৈ আপুনি বহুত দূৰৰ পৰা আহে কাৰণ তেওঁলোকে জানে এটা ৰিজনেবল প্ৰাইচত আপোনালোকে ল'ব পাৰিছে অসমীয়া গহনা তাকো আপোনাৰ সম্পূৰ্ণ ৰূপৰ ওপৰত আজিকালিতো ঢেৰ ওলাই গৈছে আৰ্টিফিচিয়েল যিটো মই আৰ্টিফিচিয়েল নাৰাখোঁ চ' এইটো কাৰণে কেনেকুৱা লাগিছে চাওক আপোনালোকে বিৰাট ধুনীয়া এটা হেভি পিচ হয় এনেকুৱা লাগিব পিন্ধিলে গোটেই ডিঙিটোতো আপোনাৰ কভাৰ হ'বই এণ্ড ইউ উইল লুক ট'টেলি গৰ্জিয়াছ আপোনাৰ গেটআপটোৱে ভাল লাগিব যেতিয়া আপোনালোকে এনেকুৱা পিয়'ৰ চিলভাৰ গ'ল্ড পলিচৰ সদায় এটা লুকছ বেলেগ থাকে বেলেগ মেটেৰিয়েল লগত কেতিয়াও নিমিলে আমাৰ ৰূপৰ সোণৰ গহনাবোৰ এনেকুৱা আহিব খুব ধুনীয়া হেভি চ'কাৰ হয় আৰু নট অনলি হেভি চ'কাৰ বাট ইয়াৰিংছ ইউ কেন চি দ্য ইয়াৰিংছ চাব পাৰে বহুত ডাঙৰ চাইজৰ এযোৰ ইয়াৰিংছ উইথ এনেকুৱা হেভি চ'কাৰ আৰু এইটো কিন্তু অকণমান কষ্টলি হ'ব কাৰণ আপোনালোকে দেখিছে ইয়াত ৰিং কেইটা লাগিছে সেয়া হেভি ছেট হ'ব চ' ইয়াৰ প্ৰাইচটো আপোনালোকে ল'ব পাৰিব 5600 দাম হ'ব কিন্তু কাম চাই দাম যিমান ইয়াৰ কষ্ট বেছি বা আই মিন ষ্ট'ন যিমান বেছি হ'ব আৰু যিমান চাইজ ডাঙৰ হ'ব দেন অভিয়াছলি প্ৰাইচো দামী হ'ব আৰু যোনে জানে তেওঁলোকৰ কাৰণে ৰিজনেবল প্ৰাইচ এইটো চ' আপোনালোকে ল'ব পাৰে আৰু নেক্সট এতিয়া দেখাইছোঁ সৰু ছেট চবেই ল'ব পাৰে চবেই কাৰোবাক গিফ্ট দিবলৈ ভাল সৰু তুলনি বিয়াটো দিব বিচাৰে তেওঁলোকে বিচাৰি আহে মোৰ শ্ব'ৰুমত তেতিয়া আপোনালোকে ল'বও পাৰে এইবোৰ ছেট মোৰ ইয়াত থাকেই কাৰণ এইবোৰ ছেট মই বনাই থকা হয় চ' এইটো দেখিছে আপোনালোকে চিম্পল এণ্ড মৰম লগা এনেই যোনে চিম্পল ছেট পিন্ধি ভাল পায় এজেড মানুহেও পিন্ধিব পাৰে চবেই পিন্ধিব পাৰে অনলি 1800 হয় পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচ 1800 টকীয়া এইটো ছেটটো ওপৰ পিনে বগা ৰঙা মিক্স আছে বগা এণ্ড পিংক কালাৰ বেবী পিংক মিক্স আছে আৰু ইয়াৰ ইয়াৰিংছো পাই যাব ইয়াৰ আৰু এটা কালাৰ আছে সেইটো দেখাই দিছোঁ এটা কালাৰ আপোনালোকে পাই যাব এনেকুৱা এইটো অকণমান ওলমি থকা নহয় এনেকৈ লাগি থকা বাট প্ৰাইজ ইজ ছেইম 1800কৈ হ'ব খুব ধুনীয়া আৰু আপোনালোকৰ ফুলিবোৰ দেখুওৱা নাই ফুলি চবৰে এনেকুৱা হেংগিং হ'ব প্ৰাইজ ইজ অনলি 1800 চ' যদি লাগে ফটাফট বুকিং কৰি ল'ব ইয়াৰ মুছত অকল 3টা পিচ এভেইলেবল আছে এতিয়া মোৰ ইয়াতে আৰু যদি আপোনালোকক লাগে ফটাফট বুকিং কৰি ল'ব চ' বেছি দীঘলীয়া নকৰিলোঁ এইটো ভিডিঅ' মই ইমানখিনি ছেট দেখালোঁ নেক্সট আৰু দুটামান ভিডিঅ' এতিয়া কৰি আছোঁ সেইখিনি আপোনালোকক আৰু ছেটছ দেখাম ইমানখিনি কালেকশ্যনছ আছে চব একেদিনাই দেখাব নোৱাৰে আৰু আপোনালোক কিমান দীঘলীয়া ভিডিঅ' চাব চ' সেইকাৰণে আপোনালোকক মই অলৰেডি 9 মিনিটৰ ভিডিঅ' এটা দিলোঁৱেই চ' যোনে ফাৰ্ষ্ট চাইছে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু আপোনালোকে ৰেগুলাৰ ন'টিফিকেশ্যনো পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব আৰু যদি আপোনালোকে ফেচবুকো আছে দেন ফেচবুক পেজত চাৰ্চ কৰিব ৰাজশ্ৰীজ কালেকশ্যন মৰিয়নি আহি যাব আপোনালোকে তাতো ফ'ল' কৰি থ'ব আৰু মোৰ ৰেগুলাৰ আপোনালোকে ৰিলছ চাবলৈ পাব ভিডিঅ'জ লাইভ চাবলৈ পাব আৰু এটা চাবলৈ পাব কি জানেনে এষ্ট্ৰলজি টক্স যিটো প্ৰত্যেক মঙলবাৰে মই এষ্ট্ৰলজি টক্স চাওঁ যিটো মোৰ মা এগৰাকী এষ্ট্ৰলজাৰ হয় চ' তেওঁলোকৰ ফ্ৰী লাইভ ছেশ্যনত হ'ব আপোনালোকে কথা পাতিব পাৰিব যিকোনো প্ৰব্লেমছ আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব থ্ৰু লাইভ ছেশ্যন ফ্ৰী অফ কষ্ট হ'ব চ' সেইটো মই প্ৰত্যেক টিউজডে আহোঁ আৰু যিহেতু মই টিউজডে এই টিউজডে আহিব নোৱাৰিলোঁ চ' সেইটো কাৰণে মই কাইলৈ আহি আছোঁ চ' কাইলৈ আপোনালোকক লগ পাই আছোঁ এষ্ট্ৰলজি টক্সত উইথ ৰুমি ৰাণী ভট্টাচাৰ্য চ' টিল দেন বাই এণ্ড গুড নাইট